Yo, what's up guys? कैसे आप सभी लोग वेलकम बैक टू लॉग परसमेंट सो गाइस আজি মই আৰামৰত উপস্থিত হৈছো আৰু ইয়াতে এটা হনুমান মন্দিৰ আছে আৰু ইয়াতে প্ৰত্যেক মঙ্গলবাৰে মানে ইয়াতে ভক্তবান ৰাইজ আহে আৰু ইয়াতে চাকি ধূপ লগায় আৰু মনৰ আশাটো পূৰণ হয় ইয়াতে এনেকৈ সো আহক বলক আমি ভিতৰলৈ যাওঁ ইয়াতে লেখা আছে আৰংগম বৰভাগ নলবাৰীত মানে অৱস্থিতটো আজি মানে অত বতৰটো হেমেকা সেই হলো মানে ৰাইজ হ'বই ইয়াতে হনুমান মন্দিৰ বুলি ক'লে ৰাইজ প্ৰত্যেকে হয় খুৰা আপুনি ক'ৰ পৰা আহিছে কওকচোন মোৰ ঘৰ ইয়াতে আৰাংমুৰতে ঘৰ অলপমান আগত ঠিক আছে আৰু ইয়াতে আছে দেখা হওক বলক All of the branches are but ইয়াতে এজন পূজাৰী আছে তো এখেতে মানে মন্দিৰটো মানে চোৱা চিতা কৰে হনুমান মন্দিৰটো চ' আজি অলপমান কৈ দিয়কচোন আপুনি কেনেকুৱা লাগিছে আৰু কেতিয়া মানে স্থাপিত হৈছে আজি বাৰু মঙ্গলবাৰ বাৰু আমাৰ ভক্ত প্ৰায় থাকেই দৈনিক আমাৰ 500ৰ ওপৰ ভক্ত হয় লগতে আমাৰ ইয়াত ভক্তৰ লগতে আমাৰ প্ৰসাদৰ লগতে আমি মিঠা ভোগৰ ব্যৱস্থা কৰোঁ প্ৰত্যেক মঙ্গলবাৰ বুলি নহয় বাকী দিনকেইটাতো চলে আমাৰ আসামত নতুনকৈ স্থাপন হয় 2025 চনত স্থাপন হৈছে আজি মোটামুটি 3 মাহমান হ'ল আৰু স্থাপন হোৱাৰ আৰু মানুহ সমাদৰ ভাল আমি গতিকে আমাৰ মানে এতিয়ালৈকে ধুনীয়া মানুহৰ পৰা সঁহাৰি লাভ কৰি আছে যাত্ৰীও বহুত দৈনিক 200 থাকে আৰু মঙ্গলবাৰ বুলি ক'লে 500ৰ পৰা ওপৰত হয় আৰু মানে আজি অলপমান বতৰটো সেমেকা নাই নাই বতৰক লৈ বতৰৰ বিধি থাকিলে আমাৰ মানুহ মানে যাত্ৰী আমাৰ মানে প্ৰত্যেক দিনে থাকিবই আজিও মানুহ আছে বৰ্তমান আপোনালোকে দেখিয়ে আছে প্ৰায় মানুহখিনি আছে ঠিক আছে দিয়ক ধন্যবাদ ইয়াতে মানে ভক্তবান ৰাইজ সমাগত হৈছে আৰু আপুনি ক'ৰ পৰা আহিছে খুৰী ইয়াৰে আৰু এইটো ৰুমত মানে ভোগ বনাই আছে চাওঁ সকলক কি আয়োজন চলিছে দাদা কি চলিব মানে এতিয়া আজি প্ৰত্যেক মঙ্গলবাৰে ইয়াতে আৰু পূজা হয় বহুত মানুহ হয় আৰু ইয়াত মানে ভোগ চোগ বনোৱা যায় এনেকে মানে মানুহ দিয়া যায় আৰু যোনে যাত্ৰীবিলাকক এইটোত মানে কি দিছে কওকচোন ভোগত মানে এতিয়া আমি মোটামুটি আমি 20 লিটাৰ গাখীৰৰ আমি ভোগ বনাওঁ প্ৰত্যেক মঙ্গলবাৰে তাতে খিচমিচ দিয়া যায় বুন্দিয়াৰ লাড়ু দিয়া যায় চাউল এনেকে মানে বনাই যায় আৰু যোনে আহে মানে তাকে খুৱাই যোনে আহে মানে চবকে প্ৰত্যেকে তাৰমানে অলপ প্ৰত্যেকে পাব লাগিব আৰু মোটামুটি 400-500 এনেকা মানুহ মানে হৈ যায় আৰু কেতিয়াবা হয় আৰু আপুনি ক'ৰ পৰা আহিছে আৰামুৰৰে ইয়াতে কেনে কৰে ভালে লাগে আৰু এতিয়া আমি ভোগ লৈ ললো চ' এতিয়া খাই লওঁ আৰু ইয়াতে এজন কৰ্মকৰ্তা দাদা আছে তো আপোনাৰ নামটো কওকচোন ৰমেন্দ্ৰ পাটোৱাৰী মই গাঁৱৰে হয় গোলবম গাঁৱৰী সংঘৰ সদস্য মানে মনত এটা বিশ্বাস আছিল এটা হনুমান মন্দিৰ নিৰ্মাণৰ বাবে সেইটো মই আমাৰ গাঁৱৰ গাঁৱৰীয়া বন্ধুসকলৰ লগত লাগি মন্দিৰটো নিৰ্মাণ কৰিছোঁ আৰু যে এই হনুমান মন্দিৰ বাহিৰে মানে নিৰ্মিত কৰিলে মানে সেইদি কিয় নকৰিলে মানে অলপমান উন্নতিৰ আচ্ছা এই কংক্ৰিটৰ যুগত আমি যে বাঁহৰে নিৰ্মাণ কৰিলো তাৰ এটা বিশেষ কাৰণ আছে বাঁহ গছটো হ'ল তৃণ বৃক্ষ আৰু তৃণৰ দুটা ভাগত ভাগ কৰা হৈছে কিন্তু তৃণৰ ভিতৰত বাঁহ আৰু সি সকলোতকৈ উচ্চ সেইটোকে আমি বাঁহৰে নিৰ্মাণ কৰাৰ কাৰণ এটাই যিহেতু এই উচ্চ আকাংক্ষাৰে আমাৰ এই মন্দিৰটো বহুত উন্নতিৰ পথত লৈ যাব পাৰোঁ তাৰ কাৰণে আমি গাঁৱৰীয়া সংঘই বহুত আগভাগ লৈ আছোঁ আৰু কি কৰিব পাৰোঁ আমি ভৱিষ্যতে চাই আছোঁ আৰু তাৰ মাজতে এটা কথা আছে আমাৰ এই বৰভাগৰ বানপীড়িত অঞ্চলত মানে আমাৰ বাঁহ গছ কম হয় এই যে বাঁহবোৰ দেখিছে প্ৰায় 100 বাঁহ আমি গাঁৱৰ বাহিৰৰ পৰা খুজি মাগি আনি নিৰ্মাণ কৰিছোঁ মানে আমি খুজি অনাৰ কাৰণ উদ্দেশ্য এটাই মানে আজিকালি বাঁহৰ মানে উপযোগিতাটো কমি গৈছে আমি সেইটো গ'লে 2-4টাকে বাঁহ দিছে আমি এনেই ভাবিছিলোঁ 2এটা বাঁহ পাম কিন্তু আমি 100টা বাঁহ আমি সংগ্ৰহ কৰিছোঁ আৰু 100-200 বাঁহ হ'লে আমি বহুত উন্নতি কৰিব পাৰিম বুলি আমি মনতে ভাবোঁ আৰু ইয়াৰ হনুমানৰ প্ৰসাদ আহি গ'ল all of the branches are budding new leaves. My neighbor's grandchild is begging him, please come outside.
আপোনাৰ কেনেকুৱা লাগিছে ইয়াতে প্ৰত্যেক মঙলবাৰে আহে না আপুনি ক'ৰ পৰা আহিছে ঠিক আছে বহুত বেছি ভাল লাগিল এইটোৱে মানে দল চাব পাৰে আপোনালোকে চ' বহুত বেছি ভাল লাগিল ইয়াতে হনুমান মন্দিৰৰ উপলক্ষে মানে হনুমান পূজা উপলক্ষে প্ৰত্যেক মঙলবাৰে হয় কেনে আহিছে আৰু ইয়াতে মানে চাকি ধূপবোৰ পোৱা যায় হনুমান মন্দিৰৰ ওচৰতে ইয়াতে চাকি ধূপ পোৱা যায় চ' ইয়াতে খুৰা আছে চ' আপোনাৰ ঘৰটো ক'ত মোৰ ঘৰটো অকণমান আগত ইয়াতে আপোনালোকে চাকি ধূপ ল'ব পাৰে লৈ কিনে ইয়াতে পূজা কৰিব বহুত বেছি ভাল লাগিলে হনুমান মন্দিৰত আহিছিলোঁ আমাৰ আৰামূৰত চ' ভাল লাগিল ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব